নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোক সকলোকে মোৰ লং ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। এইপিনে দেখিছেনে মই মানুহজনক কামত সহায় কৰি আছোঁ আৰু আমাৰ অপূৰ্বই বহুত দিনৰ পৰা অলপমান কাম কৰি আছে বাঁহৰ কাম কৰাৰ কাৰণে নাহাঁহিব দেই। এইবোৰ মানে প্ৰতিভা আৰু অলপ এইপিনে বনাই আছে, বিন এখন বনাই আছে। সি বনাই থকা সামগ্ৰীখিনি মই এটা শ্বৰ্ট ভিডিঅ' আগতীয়াকৈ প্ৰস্তুত কৰি আপলোড কৰিছিলোঁ। সেইটো ভিডিঅ' হয়তো কিছু সকলে চালে আৰু মোৰ মাতটো শুনি আপোনালোকে নাহাঁহিব দেই। মোৰ অলপ দিনৰ পৰা চৰ্দি হৈ আছে, তেনেকৈ আৰু ভিডিঅ'টো বোলো বনাই দিওঁ। আৰু এয়া দেখিছেনে ঢোল আৰু পেঁপা। ঢোলটো বাৰু আমাৰ ঘৰৰ দেই, আৰু পেঁপাবোৰ বনাই আছে। পেঁপা মানে বৰ বিশেষ পেঁপা বনোৱা নাই, যিহেতু বেলেগে দিলে তেখেতে বনাব পাৰে। আৰু এইপিনে টকাৰ পৰা আদি কৰি ঢোলৰ মাৰিৰ পৰা, তাৰপৰা সুতুলি গগনা, তেনেকৈ ঢেৰ আৰু কিবাকিবি আপোনালোকক এফালৰ পৰা দেখাই গৈছোঁ বাৰু। আৰু এইখিনি সামগ্ৰী বনাইছে শিৱৰাত্ৰিৰ বাবে। শিৱৰাত্ৰিত যিহেতু তেখেতে মানে দোকান দিব আৰু এইবিলাক সামগ্ৰী বিকিব। আৰু লোক সংস্কৃতিৰ লগত থলুৱা বাদ্যযন্ত্ৰ বনোৱাৰ ক্ষেত্ৰত যিহেতু জড়িত হৈ আছে, গতিকেলৈ এফালৰ পৰা বনাবলৈ চেষ্টা কৰিছে। আৰু ময়ো আপোনালোকক দেখাই দিছোঁ, অকণমান অনুপ্ৰেৰণা যোগাব, উৎসাহ দিব। তেখেতে যেনে বনাই বোলে আগলৈও আৰু উন্নত হয়, আৰু ইয়াতকৈ উন্নত হয়। আৰু এই বিনখন নতুনকৈ বনাইছে দেই, আৰু এইবাৰ প্ৰথমবাৰ বনাইছে। আৰু সেইখনৰো মই মাতটো আপোনালোকক শুনাম বাৰু। ইয়াত ৰছীডাল লগাবলৈ আছে। আৰু এইপিনে চাওক অকণি সুতুলিকেইটা, এইকেইটা আমাৰ ভাইটিয়ে বনাইছে, আৰু সিহে সুতুলিকেইটা ভালকৈ বনাব জানে। এইপিনে এইকেইটা গগনা দুডাল তেখেতৰ ওচৰলৈ লৈ যাওঁ বজাবলৈ। আৰু সুতুলি এটাও লৈ লৈছোঁ, দেখিছেনে। চাউণ্ডটো আপোনালোককো শুনাওঁ বোলো। আৰু পেঁপাযোৰো লৈ যাওঁ, যিহেতু তেখেতে পেঁপাযোৰ অলপমান চাবলৈ আছে, ঠিক ঠাক কৰিবলৈ আছে। আৰু তো বজাই দেখাবলৈ এবাৰ দি দিওঁ। এইকেইটাও দিছোঁ বাৰু দেই, আপোনালোকে শুনকচোন। বিনৰ লগতে এয়া সুতুলি বনাইছোঁ মাটিৰৰ, আৰু এবাৰ বনাই আছোঁ, শুকুৱাবলৈ দিয়া আছে। তাৰে অলপ বজাই দেখাইছোঁ, কেনেকুৱানো শুনিছে শুনে এবাৰ শুনি চাবচোন। এইটো মাটিৰৰ সুতুলি। আৰু অন্য এবিধ বাঁহেৰে তৈয়াৰ কৰা গগনা বুলি কয় এইপাত মই নিজে সাজিছোঁ। আৰু এইপাত মোক যিজনে মোক শিকাইছিলে গগনা বনাবলৈ, সেইজনে দিয়া। মোৰ গুৰুদেউ কৃষ্ণকান্ত গগৈ, তেওঁৰ ঘৰ আপোনাৰ ধেমাজি মৰিঢল। আৰু এইপাত তেখেতৰ এইপাত বেষ্টত বাজে। আৰু এইপাত টেৰিবল, অৰ্থাৎ আপোনাৰ এইপাত F মানত বাজি আছে। এইপাত গুৰুজনে যিজনে দিছিলে, এইপাত অনুকৰণ কৰিয়ে মই এইপাত বনাইছোঁ। নাজানো কেনেকুৱা মাতিছে, কিন্তু ভালেই মাতিছে বুলি মই ভাবোঁ আৰু। ধন্যবাদ। এয়া পেঁপা বনাই আছোঁ, এইটো জুৰীয়া পেঁপা হ'ব। আৰু এইটো জুৰীয়া পেঁপা আছে মোৰ ওচৰত, যিহেতু শিং নাই, কোনোবাই আনি দিলে মই বনাই দিওঁ। এইটো মই বিচাৰি আনিছিলোঁ, এইপাতো মই বিচাৰি অনা, খালি এইপাত মোৰ নিজৰ হয়। আৰু এইটো ছিংগুল শিং এটা আছে, এইটো বনাই আছোঁ, আৰু একদম বজাই দেখাইছোঁ অকণ।
মাছটো কেনেকুৱা ওলাইছে ৰাইজ জনাব দেই। আৰু টকা বনাইছোঁ, বিভিন্ন ধৰণৰ টকা, এইবিলাক টকা বনাই আছোঁ। ডাঙৰ আছে, সৰু আছে, টকা বনাইছোঁ। টকাৰে শুৱলা, টকাৰে শুৱলা মাত। গান, বিহু গানটো নাজানো বাৰু। এই বসন্ত কাল আহিলে কুলিয়ে বিনালে, লাহি পাহি কপৌ ফুল ডালতে ফুলিলে। বসন্ত কাল আহিলে কুলিয়ে বিনালে, লাহি পাহি কপৌ ফুল দা 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 দা। অকণমান গাই দিছোঁ খালি। পেপাৰ গফনল বনাই আছোঁ, এইবিলাক গফনল বনাই আছোঁ। এইবিলাক দেখোন। আৰু এইবিলাক হ'ল আপোনাৰ গগনা ভৰাই থোৱা বাকচ বুলি কয়, বক্স। ইভাগে ইয়াৰ নাম এটা আছে, এইটো নামটো মই নাজানো। নামটো মই ৰিচেণ্টলি গম পাবলৈ চেষ্টা কৰিম। এইটো এনেকৈ ভৰাই থৈ, ইয়াত মুখনি এটা আছে, এই মুখনিটো এনেকৈ ভৰাই দিয়ে। এতিয়া এক্সাম্পল এই পাত মোৰ হয়, ইয়াত এনেকৈ ভৰাই দিয়ে। এইটো ভৰাই এই পাত মুখনি এনেকৈ মাৰি দিয়ে, তাৰপিছত বস্তুটো ছেফ হৈ যায়। এইটো ভাগি নাযায়, এইটো বস্তুটো পেলাই দিলেও ভাগি নাযায় আৰু বস্তুটো হেৰাই নাযায়। এইটো বনাই আৰু অলপ সময়ৰ পিছতে তেখেতে বিনখনত ৰছীডাল লগাই আছে, এডাল ফিটিং কৰি দিলে এইখনটো কমপ্লিট হৈ যাব। আৰু ইয়াৰ মাতটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। সেয়ে আৰু তেনেকৈ অলপ চলপ দেখাইছোঁ আপোনালোকক ভিডিঅ'টোৰ যোগেদি। আৰু কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ'টোৰ শেষত কমেণ্ট এটা কৰি জনাব দেই। আৰু যদি ভাল পায় লাইক এটা কৰি দিব, আৰু যদি বেয়া পাইছোঁ বুলিও কমেণ্ট এটা কৰি দিব, তেতিয়া মই অকণো বেয়া নাপাওঁ বাৰু। এইবিলাক আকৌ এবাৰ তেখেতে দেখুওৱা বস্তুখিনি মই এবাৰ ভালদৰে দেখাই দিছোঁ। ফাইনেলি কমপ্লিট হোৱাৰ পথত হৈছেগৈ আৰু এইখনৰ পিছতে বৰ বিশেষ কাম নাই। এইটো লগাই লোৱাৰ পিছতে আপোনালোকক চাউণ্ডটো শুনাব পাৰিম আৰু। তো এবাৰ চাই যাওকচোন ভিডিঅ'টো। বহুত দিনৰ চেষ্টাৰ মূৰত এভাগি বিন উলিয়াবলৈ চেষ্টা কৰিলোঁ। লোকৰ পৰা চাই শিকিলোঁ। আৰু এইটো হ'ল নাৰিকলৰ টুকুৰা, এইখনক কয় ৰেকনি। আৰু ইয়াত লগাব লাগিছিলে মুগাৰ সূতা। এতিয়া মুগাৰ সূতানো ক'ত পাম? এইটো গিটাৰ ষ্ট্ৰিং এডাল লগাইছোঁ, 1 নম্বৰ গিটাৰ ষ্ট্ৰিংটো। তাৰপিছত ইয়াক কয় ঘোঁৰা বুলি কয়। ইয়াক ধৰি ৰাখে। মাত উলিয়াবলৈ ই এটা অন্যতম বস্তু, সহায় কৰে উলিয়াবলৈ, মাত উলিয়াত। আৰু এইটো চাবি, এটা মৰা চৰাই পাখি হাঁহৰ নিচিনাকৈ এইটো মুখখন বনাই লৈছোঁ। আৰু এডালটো এতিয়া মই চুলি চং বুলি কয়, এইটো কিনিব লাগে, কিনিবলৈ পায়। কিন্তু ইয়াত অৰিজিনেল লগাব লাগে ঘোঁৰা ফান, তেতিয়াহে এইটো ভাল মাত ওলায়। এতিয়াতো এইটো ভাল মাত উলিয়াবৰ কাৰণে ইয়াক ধূনা অকণমান লৈ পেলাই ইয়াত ঘঁহি দিব লাগে, তেতিয়া ভাল হয় আৰু। এতিয়া মাতটো শুনিব। মই ভালকৈ বজাব নাজানো, এতিয়া শিকি আছোঁ, বজাব পাৰিম আৰু লাহেকৈ। যিহেতু প্ৰথম এবাৰ বনাইছোঁ না, সেইটো কাৰণে ভালকৈ বজাব শিকা নাই, মই শিকিব লাগিব। এইবাৰ শিৱৰাত্ৰিত
মোৰ প্ৰায়বিলাক বস্তুৱে যাব, গগনা, ঢোল পেঁপা এইবিলাক প্ৰায় বস্তু যাব। আপোনালোক শিৱৰাত্ৰিলৈ আহিব, লগতে এখনো নিব। আৰু এইখন মই লৈ যাম, এখন বজাবলৈহে নিম তালৈ, আচলতে এখন বিকিবলৈ বুলি নহয়। চাওঁচোন বাৰু বিক্ৰী হ'লে দি দিম আৰু। কেনেকুৱা মাতিছে ৰাইজ জনাবচোন।